ৰাম নাৰায়ণ ৰাম আকাশে যি সৃষ্টি কৰিলে তাৰ মূল্য নাথাকে নেকি? আকাশত থকা সকলো তাৰা আৰু নক্ষত্ৰৰ মাজেৰে মানুহে নিজৰ শৰীৰ এৰিও যাব পাৰে আৰু শৰীৰ লৈও যাব পাৰে। যি আকাশে মানুহক জন্ম দিলে তাক আপুনি ঈশ্বৰ আল্লাহ ভগৱান যি নামে ক'ব পাৰে, যি আচল নাম সেই নামেহে তেখেতক মাতিব পাৰি। মানুহে যাক ভগৱান ঈশ্বৰ বুলি ক'লে সেইটো তেখেতৰ আচল নাম নহ'য। মানুহে বনোৱা মন্দিৰে অৰ্থ ৰাখে, কিন্তু মানুহ নিজে অৰ্থহীন হৈ পৰে। আকাশ হৈছে মানুহ, গছ-গছনি আৰু সকলো জীৱৰ মাতৃ-পিতৃ, সেয়েহে মানুহে আকাশক স্মৰণ কৰা উচিত। ৰাম নাৰায়ণ ৰাম হৈছে আমাৰ আচল মাতৃ-পিতৃৰ নাম। এইটো আকাশৰ নাম। আপুনি ভাবি আছে বিবেক চিনিব কেনেকৈ? বিবেক শুনে কথা ক'লে আৰু আমাৰ শৰীৰক ধৰি ৰাখে। বিবেকে সঠিক আৰু ভুলৰ পাৰ্থক্য শিকায়। বিবেকেই মন, বিবেকেই শৰীৰ, বিবেকেই চেতন, বিবেকেই আত্মা, অৰ্থাৎ বিবেকেই সকলো। যেতিয়ালৈ আমাৰ শৰীৰৰ ভিতৰৰ সকলো বস্তু আমাৰ হৈ থাকে, এক সম্পূৰ্ণ পেকেজ হৈ থাকে, তেতিয়ালৈ আপোনাৰ শৰীৰ কাম কৰিব। আজি আমাৰ যুৱ প্ৰজন্ম যেতিয়া ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হয় আৰু এই বীজ মন্ত্ৰৰ জপ কৰে, তেতিয়া তেওঁলোকৰ ভিতৰতো অন্তৰ্নিহিত বিবেকৰ বিকাশ ঘটে। প্ৰতিটো মাতৃ-পিতাৰ দায়িত্ব যে শিশুবয়সৰ পৰাই তেওঁলোকক এই শিক্ষা দি যোৱা উচিত। সৰুৰে পৰাই ৰাম নাৰায়ণ ৰাম নামৰ সৈতে শিশুজনক জড়িত কৰিব লাগিব, যাতে সহজৰ আগতেই তেওঁলোকৰ ভিতৰত বিবেকৰ বিকাশ আৰম্ভ হয়। খুব প্ৰয়োজনীয় যে আমি সকলোৱে আত্মপৰ্যালোচনা কৰোঁ, নিজৰ অন্তৰমন শুনো আৰু নিজৰ বিবেকৰ কথা মানো। জীৱনত আপুনি যি কাৰ্যই কৰক, আপোনাৰ বিবেকে সদায় আপোনাক সঠিক দিশ দেখুৱাব। সেয়েহে সদায় নিজৰ বিবেকৰ কথা মানক, অন্তৰমন শুনক। আজিৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো মানুহ সুখ আৰু শান্তিৰ সন্ধানত আছে। সেই সুখ পাবলৈ আমি ঘূৰি ফুৰোঁ, কিন্তু আমি পাহৰি যাওঁ যে এই সুখ শান্তি আমাৰ ভিতৰতে আছে। কেৱল সংযুক্ত হ'ব লাগিব ৰাম নাৰায়ণ ৰাম নামৰ সৈতে। তেতিয়াহে আপুনি অনুভৱ কৰিব কিদৰে জীৱনত আচল সুখ লাভ হয়। এই পৃথিৱীত মানুহে সৃষ্টি কৰা ধৰ্ম কিছুমানে নিজৰ স্বাৰ্থৰ বাবে গঢ়িছে। যিসকল ধৰ্মৰ ৰক্ষক বা বক্তা আছে, মৃত্যুৰ পিছত কোনেও আহি আপোনাক সোধে নেকি আপুনি কেমন আছে? পৃথিৱীত প্ৰায় 400 ধৰ্ম আছে বুলি কোৱা হয়, কিন্তু সেইবোৰ আহিল ক'ৰ পৰা? সকলোতে ধৰ্মৰ কথা কোজল, কিন্তু আচল ধৰ্ম কি? আচল ধৰ্মগ্ৰন্থ কি? যিখনত মানুহ কেৱল ধৰ্মৰ নামত নিজৰ স্বাৰ্থহে চায়, কিন্তু আমাৰ মহাগুৰু বালক ব্ৰহ্মচাৰী যি কয় যে সৰ্বশ্ৰেষ্ঠ ধৰ্ম হৈছে আকাশ, যাৰ পৰা সকলো সৃষ্টি হৈছে, আৰু সৰ্বশ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ হৈছে ৰাম নাৰায়ণ ৰাম। এই গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা হৈছে ব্ৰহ্মাণ্ডত বিজোপা তাৰা আৰু গ্ৰহ নক্ষত্ৰ। এই পৃথিৱীৰ প্ৰায় 8 কোটিতকৈও অধিক মানুহৰ শৰীৰ এই ধৰ্মগ্ৰন্থ অৰ্থাৎ ৰাম নাৰায়ণ ৰামৰ পৰা নিৰ্মিত, য'ত পঞ্চভূতৰ সমাহাৰ আছে। আজিৰ সমাজত এটা বস্তু বিশেষ প্ৰয়োজন, আমি ৰাম নাৰায়ণ ৰাম নামৰ সৈতে সংযুক্ত হওঁ, কাৰণ কেৱল ৰাম নাৰায়ণ ৰামহে আপোনাৰ জটিল জীৱনক সঠিক দিশ দিব পাৰে। যেতিয়া মানুহ ৰাম নাৰায়ণ ৰামৰ সৈতে সংযুক্ত হয়, তেতিয়া জীৱনক এটা নতুন দৃষ্টিভংগী পায়। এই দৃষ্টিভংগী আমাৰ ভিতৰত নতুন শক্তি আনিব আৰু জীৱনক সফলতালৈ নিবগা হ'ব।